Good afternoon, everyone. So today's topic of discussion is continued from the last class. Last classৰ পৰা আমি যোনখিনি পঢ়ি আছিলোঁ বিভিন্ন পাশ্চাত্য দাৰ্শনিকৰ অৱদান শিক্ষাৰ ক্ষেত্ৰত বা শিক্ষাৰ জগতত যিসকল শিক্ষাবিদ যিসকল দাৰ্শনিকে নিজৰ চিন্তাধাৰাৰে শিক্ষাৰ গোটেই ব্যৱস্থাটো কেনেকৈ দাৰ্শনিক বা আদৰ্শবাদ হিচাপে তেওঁলোকে আগবঢ়াই লৈ গৈছিলে গোটেইখিনি শিক্ষাৰ পদ্ধতিৰ লগতে শিক্ষণৰ পাঠ্যক্ৰমৰ লগত কি এটা সম্পৰ্ক বা পাঠ্যক্ৰমৰ যোনটো আমি কওঁ কি যে পদ্ধতিৰ পিছত পাঠ্যক্ৰম বা কেনেকুৱা ধৰণৰ চৰিত্ৰ গঠন বা ব্যক্তিত্ব গঠনৰ কেনেকুৱাকৈ প্ৰভাৱ পেলায় আমি গোটেইখিনি ডিছকাছ কৰিছোঁ লাষ্ট ক্লাছত আমি চাৰিগৰাকীকে আমি ৱেষ্টাৰ্ণ ফিলচফাৰ আমি দাৰ্শনিক দিশসমূহ আমি আলোচনা কৰিছোঁ আজি আমি যিমানখিনি আলোচনা কৰিলোঁ আমি সেইখিনি আৰু একবাৰ আমি ডিছকাছ কৰিম আমি ৰিভিজন বুলি ক'ব পাৰোঁ যাতে আমাৰ এই বস্তুখিনি আমাৰ মনত থাকে আৰু কিছু ভাগ আৰু মানে যিসকলৰ ফিলচফাৰ যিসকল দাৰ্শনিকসমূহৰ আমি কণ্ট্ৰিবিউশ্যনখিনি এইটো পিপিটিত আমাৰ এড কৰা নাই আমি আমাৰ যোনটো নেক্সট যোনখন আমাৰ ক্লাছ হ'ব পিপিটিত আমি তাতে আমাৰ বাকী যিমান গৰাকী আছে আমি কভাৰ আপ কৰিবলৈ ট্ৰাই কৰিম মই তো কভাৰ আপ কৰিবলৈ আমি এতিয়ালৈকে লাষ্ট এই দুটা ক্লাছত আমি যিখিনি পঢ়িলোঁ আমি সেইখিনি এবাৰ প্ৰথমৰ পৰা পোনপটীয়াকৈ চাই লওঁ তাৰপিছত আমাৰ প্ৰয়োজন হ'লে আৰু যিহেতু আমাৰ চিলেবাছখনত যিহেতু ইমান বেছি আমাৰ খুব বেছি প্ৰিচাইজলিকৈ দিয়া আছে মানে খুব বেছি কম পৰিমাণে যদিও আমি কওঁ কি যে আমাৰ যিহেতু আমাৰ দাৰ্শনিক বহুত আছিলে আমাৰ এজনেতো নহয় বা পাঁচজনেতো নহয় মহান দাৰ্শনিক বুলি ক'লে আমি বহুত গ্ৰেট ফিলচফাৰ্ছ আছিলে আৰু সেই গ্ৰেট ফিলচফাৰ্ছ লাগিলে ইণ্ডিয়ানে হওক বা ৱেষ্টাৰ্ণে হওক যথেষ্ট আছিলে কিন্তু আমাৰ গোটেইখিনি আমাৰ কৰ্চত আমাৰ কভাৰ কৰা নাই তো আমিও কিছুমান আমি এক্সট্ৰা যোনবোৰ আমি কণ্ট্ৰিবিউশ্যন জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তো আমি সেই গোটেইকেইগৰাকীৰে কণ্ট্ৰিবিউশ্যন আমি চাবলৈ আমি চেষ্টা কৰিম আৰু আমি গোটেই কেনেকুৱাকৈ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে প্ৰভাৱ পেলাইছিলে বা তেওঁলোকৰ মেইন ফ'কাছ কিহত আছিলে কোনটো ক্ষেত্ৰত আছিলে আমি গোটেইখিনি ডিছকাছ কৰিম কিন্তু এই যোনটো আজিৰ ক্লাছটোত আমি যোনখিনি ইতিমধ্যে আমি পঢ়িলোঁ সেইখিনি আমি আৰু একবাৰ আমি পুনৰাবৃত্তি কৰাটো খুব বেছি প্ৰয়োজন হয় যিহেতু আমাৰ কিছুমান বস্তু আমি পাহৰি যাওঁ আমাৰ মনত নাথাকে আৰু এই দ্বাৰাই এনেকুৱাকৈ আকৌ এবাৰ হয়তো ৰিভিজন কৰিলে ল'ৰা ছোৱালীবোৰ হয়তো খুব বেছি বেনিফিটেড হ'ব চ' আমি প্লেটো যিহেতু আমি পঢ়িলোঁ আৰু এতিয়া আমি ইয়াৰ মাজত আমাৰ কিছুমান আমি সম্ভাৱনা কুৱেশ্যনছ ডিছকাছ কৰিম দ্য কুৱেশ্যনছ উইচ আৰ লাইক ভেৰি ভেৰি ইম্পৰ্টেণ্ট অৰ লাইক মাষ্ট বি টেকেন ইন টু নোটছ ফৰ ইয়ৰ আপকামিং এক্সাম ঠিক আছে আমি পৰীক্ষাৰ ভিত্তিক আমি কোনবোৰ জেনেৰেলি আমাৰ কুৱেশ্যনছ আহে 1 মাৰ্কত আমি সেই বস্তুখিনি আমি লগতে প্ৰত্যেকটো আমি ফিলচফাৰৰ কণ্ট্ৰিবিউশ্যনতে আমি ডিছকাছ কৰি যাম আহক প্ৰথমতে আমি প্লেটো 427 to 347 BC আমি যিহেতু আমি কৈছোঁৱেই চ' আমি যেতিয়া ক'ম প্লেটোৰ কথা আমি তেওঁ জানো প্লেটো এজন মহান দাৰ্শনিক আছিলে তেওঁক আমি পণ্ডিত বুলিও কওঁ শিক্ষাবিদ বুলি কওঁ চিন্তাবিদ বুলিও কওঁ তেওঁ আদৰ্শবাদৰ গোটেই বিদ্যালয়ৰ প্ৰথম এগৰাকী প্ৰতিষ্ঠাপকসকলৰ মাজৰ এজন আছিলে মানে তেওঁ ফাউণ্ডাৰ হিচাপেও আমি ক'ব পাৰোঁ ঠিক তেনেকৈ আদৰ্শবাদী দাৰ্শনিকৰ চিন্তা অনুসৰি আমাৰ সদায় মন আৰু আমাৰ লগত আত্মাৰ হৈছে চূড়ান্ত এটা সত্য বা আমি বাস্তৱ আৰু আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে মনৰ প্ৰতিফলন আমাৰ সদায় সৃষ্টি হৈ যায় তো ঠিক তেনেকুৱাকৈ আমি যেতিয়া কওঁ তাত আমি এইটো ক'ব পাৰোঁ তেওঁ বিশ্বাস কৰিছিল যে মানুহৰ মন হৈছে সদায় জীৱনৰ এটা সৰ্বোচ্চ উপাদান বুলি ক'ব পাৰোঁ আৰু তাৰ লগতে আমাৰ বিশ্ব ব্ৰহ্মাণ্ড ইয়াৰ চূড়ান্ত প্ৰকৃতি বা ৰূপত আমি পদাৰ্থ হিচাপেও আমাৰ সদায় কেতিয়াও গঠিত নহয় আৰু তাৰ লগতে আমি যেতিয়া উদাহৰণস্বৰূপে কওঁ আমি লিখাৰ বাবে আমাৰ ব্যৱহাৰ কৰা আমাৰ বিভিন্ন ধৰণৰ আমাৰ কলম ক'ব পাৰোঁ বা আমাৰ স্লেট ক'ব পাৰোঁ বা পেঞ্চিলটো সামগ্ৰী নহয় বাট ই কেৱল সামগ্ৰী যেনে লাগে মানে প্ৰত্যেক বস্তুৱে যেনেকৈ আমি এইটো এটা বল এই বলটোৱে একৰ্ডিং টু প্লেটো ইটছ নট এ থিং ইটছ নট এ কমডিটি মানে এইটো এটা কোনো ধৰণৰ আমি সামগ্ৰী বুলি ক'ব যদিও ই লাগে কিন্তু সি নহয় বুলি কয়
কিয় বৰঞ্চ ইয়াৰ আমি যদি কওঁ ঐতিহাসিক ৰূপ বা ই হৈছে মনৰ এটা প্ৰতিফলন আমাৰ এটা মনৰ এটা ধাৰণা অৰ্থাৎ কলম বা পেন্সিল আৰু লিখাৰ বাবে ব্যৱহাৰ কৰাহে হয় তেওঁ শিক্ষাৰ ওপৰত কেইবাখনো কিতাপ লিখিছিলে আৰু সেই দুখন গুৰুত্বপূৰ্ণ কিতাপ হৈছে দ্য ৰিপাব্লিক আৰু দ্য লছ তো আমি যেতিয়া 1 মাৰ্কৰ কোৱেশ্চন মই যে ক'লো 1 মাৰ্কৰ কিছুমান কোৱেশ্চনছ ইম্পৰ্টেন্ট আছে যোনবিলাক কোৱেশ্চনছ আমাৰ কি হয় আমাৰ জেনুৱেলি পৰীক্ষাত আহে তো আমাৰ যদি হয় এই কেইবাখনো কিতাপ বুলি যে কৈছে তাৰ লগত আমি যদি দুখন গুৰুত্বপূৰ্ণ কিতাপ এখন হৈছে আমাৰ এখন দ্য ৰিপাব্লিক বুলি ক'ব পাৰো এখন আমি ক'ব পাৰো দ্য লছ তো এই বস্তুখিনি ৰিপাব্লিক আমি ক'ব পাৰো কি যে ৰিপাব্লিক হৈছে সেই কিতাপখনৰ নাম আৰু এখন প্লেটো লিখা আমি বাৰে বাৰে আমি এই বস্তুটো আমি কেতিয়া আমি পাহৰিব নালাগে ঠিক আছে তো এই বস্তুখিনি আমাৰ যেতিয়া আমি কম কি যে আমাৰ ইম্পৰ্টেন্ট বুলি আমি কওঁ এতিয়া যদি আমি কওঁ কি যে প্লেটোৰ মতে শিক্ষাৰ ধাৰণা আৰু লক্ষ্য তেতিয়া আমি ক'ব পাৰো শিক্ষাৰ ওপৰত প্লেটোৰ ধাৰণাটো অতি গুৰুত্বপূৰ্ণ হৈছে তেওঁ বিশ্বাস কৰিছিল যে যিকোনো ৰাষ্ট্ৰৰ প্ৰগতি ইয়াৰ সদায় যুৱ প্ৰজন্মৰ ওপৰত নিৰ্ভৰ কৰে এখন দেশ বা এখন জনজাতি যিকোনো আগবাঢ়ি যাবলৈ সদায় আমাৰ দেশৰ যুৱ প্ৰজন্মৰ ওপৰত দিব মানে আমি যাক ইউথ বুলি কওঁ তো ভাল শিক্ষাই আমাক সদায় দক্ষ নাগৰিকসকলৰ বাবে এটা ভাল চৰিত্ৰ প্ৰস্তুত কৰিবলৈ আমাক সদায় সক্ষম কৰি তোলে আৰু তাৰ লগতে শিক্ষাৰ দ্বাৰা তেওঁ যিমানখিনি বুজাইছিল যে প্ৰশিক্ষণ যাৰ দ্বাৰা নৈতিকতাৰ বিকাশ ভাল আমাৰ অভ্যাসৰ সদায় জৰিয়তেও আমাৰ হৈ যায় প্লেটোৰ ধাৰণাটো তেওঁৰ দৰে এখন বিদ্যালয়ৰ চেষ্টা কৰা পৰীক্ষা হৈছিল যিটো তেওঁ এটা উদ্দেশ্যৰ বাবে সদায় প্ৰতিষ্ঠা কৰা হৈছিলে আৰু এই বিদ্যালয়খনৰে আমাৰ একাডেমি বুলি আমি কোৱা হৈছিলে তেওঁ শিক্ষাৰ বাবে পৰীক্ষা কৰা আৰু প্ৰতিষ্ঠিত নীতি বিশ্বাস কৰিছিলে আৰু তাৰ লগত তেওঁ এখন একাডেমিক শিক্ষাগত বিষয় হিচাপে দৰ্শন সংগীত আৰু গণিত যিমান বিভিন্ন ৰাজনীতি বিজ্ঞানৰ লগত আৰু মনোবিজ্ঞানিকো অন্তৰ্ভুক্ত কৰিছিলে ঠিক তেনেকেই প্লেটোৰ দৰ্শন আমি সদায় আদৰ্শবাদী বুলি ক'ব পাৰো তেওঁ বিশ্বাস কৰিছিল যে বাস্তৱ পৃথিৱীখন কেৱল ধাৰণাবোৰৰে পৃথিৱী হয় কেৱল ধাৰণাবোৰহে আমাৰ সঁচা হয় ভৌতিক বা আমাৰ যিমানবোৰ ভৌতিক পৃথিৱী বা ভৌতিক জগত আছে ধাৰণাবিলাকৰ ওপৰত সদায় আধাৰিত হয় কেৱল ব্ৰহ্ম বা ঈশ্বৰ বা সঁচা আৰু সম্পূৰ্ণ পৃথিৱীখনৰ যদি আমি কিছুমান আমাৰ পুৰাণিক আমি কাহিনী চাওঁ তাৰ লগত আমাৰ বাকী আমাৰ যিমানবোৰ আছে সকলো অসম্পূৰ্ণ হয় ধাৰণাবোৰ আমাৰ সদায় চিৰন্তন হয় নিখুঁত হয় আৰু আমি অপৰিৱৰ্তনীয় হয় তাৰ লগত চিৰস্থায়ীও হয় প্লেটোৰ সদায় আদৰ্শবাদী চিন্তা অনুসৰি আমি সদায় দুখন পৃথিৱী আছে আৰু ধাৰণাৰ পৃথিৱী আৰু ভৌতিক পৃথিৱী যিবোৰ ইন্দ্ৰিয়ৰ জৰিয়তে আমি সদায় অনুভৱ কৰিব পাৰো ঠিক তেনেকে সেই ভৌতিক পৃথিৱীখনৰ সদায় আমি অস্থায়ী বুলি কওঁ আৰু কেৱল ইন্দ্ৰিয় বা ধাৰণাৰ জৰিয়তে এখন আকৃতি দিয়া যায় কিন্তু সেই ইন্দ্ৰিয়ৰ লগতে পৃথিৱীখন আমি সদায় ধ্বংসযোগ্য আৰু আমাৰ যিমানখিনি আমাৰ সময় বা স্থান অনুসৰি আমি বিদ্যমান বুলি ক'ব পাৰো আৰু তেওঁৰ মতে এখন জ্ঞান বা নৈতিকতাৰ দুয়োটাৰ শিক্ষা প্ৰদান কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু শিক্ষা হৈছে এটা সত্য ঈশ্বৰ আৰু সৌন্দৰ্য প্ৰাপ্তি কৰা আমি এটা কৰা এনেকুৱা সঁজুলি যাৰ অৰ্থই হৈছে সত্যম শিৱম এবং সুন্দৰম তো এই বস্তুখিনি আমি সদায় ক'ব পাৰো আৰু তাৰ লগত আমি আত্ম উপলব্ধিৰ ওপৰত প্লেটোই খুব বেছি ইম্পৰ্টেন্স দিছিল যাক আমি সেল্ফ ৰিয়েলাইজেশ্যন বুলি কওঁ যিকোনো এইটো শিক্ষকসকলৰ কৰ্তব্য হয় যে প্ৰত্যেকটো শিক্ষাৰ প্ৰক্ৰিয়াৰ জৰিয়তে আমি সদায় তেওঁলোকক শিক্ষাৰ্থীসকলৰ মাজত এনে কিছুমান ক্ষমতা আমি বিকাশ কৰিব লাগে যোনটো তেওঁলোকে সদায় সত্য বা বাস্তৱবাদী বা ঈশ্বৰক বা উপলব্ধি কৰিবলৈ সদায় সক্ষম কৰি তোলে সত্য সৌন্দৰ্য আৰু মংগলময়ৰ খেতি বুলি কৈছে ইয়াত সদায় প্লেটোৱে দিয়া শিক্ষাৰ আন এটা গুৰুত্বপূৰ্ণ লক্ষ্য হৈছে সত্যতা ঈশ্বৰ আৰু সৌন্দৰ্যৰ ওপৰত বিশ্বাস সৃষ্টি কৰা শিক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত শিক্ষাৰ্থীসকলৰ এনে পৰিৱেশ কিছুমান প্ৰদৰ্শন কৰিবলৈ দিয়ে যাক প্ৰশংসা কৰিবলৈও শিকে কি পৰৱৰ্তী পৰ্যায়তো ঈশ্বৰৰ প্ৰতি আমি সদায় প্ৰেমলৈ বিকশিত হ'ব লাগিব তাৰ লগতে আধ্যাত্মিক মূল্যবোধ কিছুমানৰ বিকাশ হৈছে তেওঁ শিক্ষাৰ্থীসকলৰ মানসিক আৰু নৈতিক যিমানখিনি বৈশিষ্ট্য আছে তাৰ সৈতে সদায় আধ্যাত্মিক আমাৰ বৈশিষ্ট্যৰ বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰতো সদায় গুৰুত্ব আৰোপ কৰে
ব্যক্তিত্বৰ বিকাশৰ বাবে সদায় আমি ব্যক্তিত্ব আমি কেনেকে আমাৰ পাৰ্চনেলিটিটো আমি ডেভেলপ কৰোঁ সেইটোৰ ওপৰত গুৰুত্ব দিয়ে শিক্ষাৰ জৰিয়তে আমি শিক্ষাৰ্থীসকলৰ কিছুমান একত্ৰিত আমাৰ ব্যক্তিত্ব বিকাশিত কৰিব লাগে বুলি কয় যাক ভাল অভ্যাস আৰু চৰিত্ৰৰ বিকাশৰ ব্যক্তিত্ব আমাৰ বিকাশৰ এটা আমি অংশ হৈ পৰে আৰু ভাল নাগৰিকত্বৰ সদায় গুণাগুণ আমাৰ বিকাশিত কৰিব লাগে শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত এনে এটা গুণাগুণ বিকাশিত কৰিব লাগে যাতে তেওঁলোকে সামাজিকভাৱে আমাৰ যিমানখিনি আমাৰ সমাজয়িকভাৱে বা উপযোগীভাৱে নাগৰিক হৈ পৰে আৰু তেওঁলোকে সদায় তেওঁলোকক আমাক সদায় আগত কৰিবলৈ আমাক কৰা যায় ভূমিকা অনুসৰি সমাজৰ প্ৰতি তেওঁলোকৰ সদায় কৰ্তব্য পালন কৰিব লাগে আৰু সেইখিনি সক্ষম সদায় কৰিব লাগে তেওঁলোকে সদায় সহনাগৰিকসকলৰ সৈতে মিলি থাকি জীয়াই থকাৰ উচিত হয় আৰু তাৰ লগতে বিবাদ নিয়ন্ত্ৰণ কৰা আৰু মানৱ জীৱনত সদায় আমি সন্তুলন স্থাপন কৰাটোৰ ওপৰতো গুৰুত্ব দিয়ে আৰু তাৰ লগত এটা খুব বেছি ইম্পৰ্টেণ্ট আমি পইণ্ট ক'ব পাৰোঁ যে শিক্ষাৰ উদ্দেশ্য হ'ব লাগে সদায় শিক্ষাৰ্থীসকলৰ মাজত আমাৰ যিমানবোৰ আমাৰ বিবাদ আমি যিমান চিনাক্তকৰণ কৰাৰ লগতে আৰু ব্যৱস্থাপনাৰ বাবে আমাৰ যিমানখিনি আমি আমাকে প্ৰস্তুত কৰোঁ তাৰ লগত আৰু ইয়াক সদায় সম্পূৰ্ণ সন্তুষ্টি কৰি জীয়াই থাকিবলৈ জীৱনত সদায় সন্তুলন জ্ঞাপন কৰে আৰু এনে এজন শিক্ষিত ব্যক্তি সদায় বিৰোধী পৰিস্থিতিও কাম কৰিবলৈ সক্ষম হ'ব লাগে বুলি কোৱা যায় ঠিক তেনেকে ৰাজ্যৰ বাবে ৰাজ্যত আমাৰ একতা গঢ়ি তোলাটো আমাৰ গুৰুত্বপূৰ্ণ কথা হয় প্লেটৰ মতে শিক্ষাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য হৈছে ৰাজ্যখনৰ বিকাশ সেয়েহে ব্যক্তিসকলে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰিবলৈ সাজু থাকিব লাগে আমি সদায় আমাৰ মানৱ জীৱনত মানৱৰ আচৰণত এইটোৱে হয় যে আমাক খুব বেছি আমি স্বাৰ্থপৰ বুলি কয় তো এই স্বাৰ্থ কিছুমান আমি ত্যাগ কৰিব পাৰিব লাগিব সেইটোৰ ওপৰতে গুৰুত্ব দিছে কি যে আমি সদায় কিছুমান আমাৰ পৰিস্থিতিত আমি কিছুমান হয়তো আমাৰ কিছুমান আমি কম্প্ৰমাইজ কৰিব লাগিব কিছুমান আমি ত্যাগ কৰিবলৈ আৰু এই ত্যাগ কৰাৰ সুযোগ বা সাজু হৈ থকাটো এটা ইম্পৰ্টেণ্ট কোৱালিটি কিন্তু ৰাজ্যৰ সদায় একতাটো সৰ্বোচ্চ হয় মানে ইউনিটি আমাৰ যদি ইউনিটি থাকে তেনেহ'লে অৱশ্যে সদায় সেইটো জয় হয় শিক্ষাৰ জৰিয়তে আমি সদায় শিশুসকলৰ মাজত ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ মাজত ইউনিটিৰ মাজত শিশুসকলৰ মাজত ৰাষ্ট্ৰীয় অনুভূতি আৰু তাৰ লগত মূল্যবোধৰ বিকাশিত কৰিব লগাটো ইম্পৰ্টেণ্ট বুলি কোৱা যায় তাৰ লগতে প্ৰচেছ অফ এডুকেশ্যন মানে শিক্ষাৰ প্ৰক্ৰিয়াটো আমি কওঁ প্লেটৰ মতে বুদ্ধি প্ৰকৃতিৰ দ্বাৰা উপহাৰ প্ৰাপ্ত হয় সেয়েহে আমি ক'ব পাৰোঁ যে তেওঁলোকৰ বুদ্ধিৰ ওপৰত সদায় নিৰ্ভৰ কৰি ব্যক্তিসকলক আমি দাৰ্শনিক বা পণ্ডিত বা সৈনিক বা আমি যুদ্ধত সদায় বিভক্ত কৰিব যিসকলে সাহসী আৰু শক্তিশালী আৰু তাৰ লগত আমি যুদ্ধত সদায় প্ৰশিক্ষণ দিব পাৰি আৰু আন শ্ৰমিকসকলৰ ওপৰতো আমি যিসকল কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰে আৰু তাৰ লগতো আমি কৰা বুজা যায় প্লেটোৱে সদায় মানসিক ক্ৰমান্বয়ে 3 প্ৰকাৰৰ অৰ্থত সোণ ৰূপ তাৰ লগত তাম ধাতুত সদায় শ্ৰেণীবদ্ধ কৰিছে তাৰ লগতে তেওঁ বিশ্বাস কৰিছিল যে শিক্ষাদান হৈছে এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে ব্যক্তিৰ সদায় প্ৰকৃতিৰ উন্নতি কৰিব পৰা বুলিও কোৱা যায় ঠিক তেনেকে পাঠ্যক্ৰম প্লেটোৱে ইয়াত দিয়া অনুসৰি শিক্ষাৰ বিভিন্ন পৰ্যায়ৰ বাবেও বিভিন্ন প্ৰকাৰৰ পাঠ্যক্ৰম পৰামৰ্শ দিছিলে বুলি আমি কওঁ যেতিয়া আমি কওঁ তেতিয়া ক'ম কি যে প্ৰাক প্ৰাথমিক শিক্ষা জন্মৰ পৰা 6 বছৰলৈ শিক্ষাৰ এই সময়খিনিত আৰু দুটা ভাগত বিভক্ত কৰা হৈছে যেনেকৈ কৈশৱকাল সেইটো হৈছে জন্মৰ পৰা 3 বছৰলৈ আৰু এই সময়ছোৱাত শিশুৰ সঠিক প্ৰতিপালন আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া উচিত হয় শিশুটোক আমি সদায় কি কৰিব লাগিব যে খাদ্য আৰু সুখী পৰিৱেশত সদায় প্ৰদান কৰিব লাগে আৰু যাতে সি তাই সদায় সুখী এটা স্বাস্থ্যৱান ব্যক্তিলৈ বৃদ্ধি হৈ যায় মানে নিউট্ৰিশ্যন যাক কয় আৰু এইটো নাৰ্চাৰী বুজাই 4 পৰা 6 বছৰৰ ভিতৰলৈকে থাকে আৰু এই সময়ছোৱাত শিক্ষাৰ জৰিয়তে শিশুৰ কল্পনা
শক্তি বিকশিত কৰিব লাগে তাৰ লগত নৈতিক মূল্যবোধ আৰু আমাৰ যিমানখিনি পৌৰাণিক কাহিনী আছে সেইখিনি ভাল অভ্যাস আৰু চৰিত্ৰৰ বিকাশৰ বাবে সদায় শিশুসকলক ক'ব লাগে শব্দ শৰীৰ আৰু মনৰ অধিক বিকাশ হ'ব লাগে আমাৰ শব্দ শৰীৰ আৰু মনৰ অধিক আমি বিকাশ কৰিব লাগে সত্য ঈশ্বৰ বা সৌন্দৰ্য মূল্যবোধৰ বিকাশ এই পৰ্যায়ত আৰম্ভ হোৱা উচিত মাক এগৰাকী সদায় গুৰুত্বপূৰ্ণ শিক্ষক কিয়নো এই পৰ্যায়ত ঘৰটো শিশুটোৰ বাবে মুখ্য শিক্ষকৰ স্থান হৈ পৰে প্ৰাথমিক শিক্ষা কয় তেওঁ শিক্ষাৰ এই পৰ্যায়ত কিছুমান এনেকুৱা ধৰণৰ ভাগত বিভক্ত কৰিছিলে যেনেকে প্ৰাথমিক শিক্ষা এই সময়ছোৱাত আমি কওঁ যে ল'ৰা আৰু ছোৱালীৰ পৃথক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে আৰু তাৰ লগতে কিছুমান শাৰীৰিক শিক্ষা ফিজিকেল এডুকেশ্যন যাক বহুত বেছি ইম্পৰ্টেঞ্চ পায় এতিয়া যিমানবোৰ আমাৰ NCERT বুকছ আছে তাত আমাৰ ফিজিকেল এডুকেশ্যনৰ কোৰ্চ থাকে ফিজিকেল এডুকেশ্যনৰ এখন পেপাৰ থাকে আৰু তাতে অকল ফিজিকেল এডুকেশ্যন বুলি ক'লে বহুতে এইটো ভুল বুজে যে তাত অকল মানে all related to yoga all related to meditation no physical education বুলি ক'লে it's a very broad concept related to your physical health like that games and sports include হৈ থাকে cricket football kabaddi and all তাৰ লগত কোনখন কোনটো কাপ ওয়াৰ্ল্ড কাপ কোনে জিকিছিলে বা কোনে দ্ৰোণাচাৰ্য এৱাৰ্ড পাইছিলে কোনে তো এনেকুৱা ধৰণৰ কিছুমান নলেজ তাৰ লগতে আৰু বিভিন্ন ধৰণৰ প্ৰেক্টিকেল ৱৰ্ক যেনেকৈ দৌৰা ধপৰা তাৰ লগত য়োগা মেডিটেশ্যনটো আছে আমাৰ প্ৰণায়াম এণ্ড অল এই গোটেই বস্তুখিনি চ' লাইক ফিজিকেল এডুকেশ্যন ইজ এ ভেৰি ভাষ্ট কনচেপ্ট অ'কে চ' আমাৰ বায়'লজিকেল বা আমাৰ ফিজিকেল হেল্থৰ লগতে আমাৰ অকল নহয় বাট আমাৰ অলৰাউণ্ড ডেভেলপমেণ্ট যাতে হয় সেইটো কাৰণে প্ৰত্যেক স্কুলে আমি কি কৰিব লাগে প্ৰত্যেক স্কুলে বা প্ৰত্যেক শিক্ষা অনুষ্ঠানে আমাৰ সদায় এই দিশবোৰত খুব ল'ৰা ছোৱালীক গুৰুত্ব দিব লাগে আৰু ল'ৰা ছোৱালীক গুৰুত্ব দিব লাগে এইটো কাৰণে যাতে তাহাঁতৰ যোনটো মেণ্টেল হেল্থ ইজ ভেৰি ইম্পৰ্টেণ্ট এণ্ড কনচাৰ্নিং ফেক্টৰ নাউএডেজ খুব বেছি গুৰুত্বপূৰ্ণ হয় কাৰণ কি আমি যেতিয়া মেণ্টেল হেল্থৰ কথা কওঁ অৰ্থাৎ মানসিক স্বাস্থ্য কাৰোবাৰ কি হয় খুব বেছি ফিজিকেল হেল্থটো ভাল হ'লেও মানসিক স্বাস্থ্যটো যদি ভাল নহয় দেন অবভিয়াছলি ফিজিকেল হেল্থটোত কিন্তু ইম্পেক্ট পৰে হয়তো খোৱা লোৱাত এফেক্ট পৰিব স্লিপ চাইকেলটোত ইফেক্ট পৰিব আমাৰ যোনটো চাৰ্কেডিয়ান চাইকেল আছে সেইটোত ইফেক্ট পৰিব আমাৰ বায়'লজিকেল ক্লকত ইফেক্ট পৰিব তো এভৰি ফেক্টৰ ৰিলেটেড টু হেল্থ ইজ ৰিলেটেড টু ওৱান আনাডাৰ চ' আমি ক'ব পাৰোঁ যে এই সময়ছোৱাতে আমি কি কৰিব লাগে আমি বিভিন্ন ধৰণৰ প্ৰাথমিক শিক্ষা যেতিয়াই প্ৰায় 13 বছৰলৈকে যিহেতু পুইবৰ্টি এটেণ্ড নকৰা এই আগৰ যোনটো ষ্টেজ হয় স্তৰ সেইখিনিত কিন্তু এডুকেশ্যন দিয়াটো খুব বেছি ইম্পৰ্টেণ্ট হয় এতিয়া যেনেকৈ এই কালচোৱাত 13-14 ইয়াৰ্ছ এইখিনি খুব বেছি এটা টেণ্ডাৰ এজ হয় আমি কওঁ টেণ্ডাৰ এজ কিয় হয় বিকজ এইখিনি সময়ত ছোৱালীবোৰে বিশেষকৈ পিউবাৰ্টি এটেণ্ড কৰে বিভিন্ন ধৰণৰ শাৰীৰিক চেঞ্জেছ হয় আৰু যোনবোৰ চেঞ্জেছে হয়তো এডজাষ্টমেণ্টত অলপ কনচিয়াছনেছ ক্ৰিয়েট কৰে আৰু খুব বেছি মানে আমাৰ যোনটো আমি ষ্টৰ্ম এণ্ড ষ্ট্ৰেছ পিৰিয়ড বুলিও কওঁ আমি এই পিৰিয়ডটো তো এই পিৰিয়ডটোত আমাৰ খুব বেছি আমি ডিচিশ্যনছবোৰ আমি ৰাছত লৈ লওঁ হুইচ এফেক্ট লেটাৰ তো এনেকুৱা ধৰণৰ কিছুমান আমাৰ প্ৰব্লেম হয় আৰু সেইটো কাৰণে আমাৰ শাৰীৰিক শিক্ষা আমি ফিজিকেল এডুকেশ্যনটো তাত আমি এতিয়া যেনেকৈ আমাৰ এতিয়া কোএড স্কুলছ নাও ইট ইজ অল স্কুলছ আৰ কোএড ল'ৰা ছোৱালী একেলগে এখন বেঞ্চত বহিব দিয়ে ঠিক আছে এটা ক্লাছৰুমত বহিব দিয়ে কিয় দিয়ে আমি কেতিয়াবা আমি চিন্তি ক'ব পাৰোঁনে আগতে বয়ছৰ বেলেগ গাৰ্লছৰ নাও ইট অল দ্য মিক্স আপ জাষ্ট বিকজ অফ দিছ ফেক্টৰ কিয়নো পিছতকে যেতিয়া মানুহৰ সেই ডিছক্ৰিমিনেশ্যনটো ক্লাছৰ পৰাই যদি ষ্টাৰ্ট হয় যিহেতু এষাৰ ফেমাছ ডেফিনেশ্যন আছিল গিভেন বাই দ্য ফেমাছ এডুকেটৰ যে যে future of a country is
is depend on the students sitting in the classroom. Okay, মানে future of a nation is shaped in the classroom বুলি কয় কিয় কয় এই খাৰ কথা কাৰণ কি তেতিয়াৰ পৰাই মাইণ্ডছেটবোৰ ডেভেলপ হ'বলৈ চেষ্টা কৰে বা কেনেকুৱা ধৰণৰ তুমি আজি যদি ক্লাছত অবভিয়াছলি ভাল মন দিছা ভাল শিক্ষণৰ পদ্ধতি আছে আমাৰ শিকোৱা পাঠ্যক্ৰম খুব বেছি আকৰ্ষণীয় বা আমাৰ চৌপাশে থকা আমাৰ যোনটো আমি প্ৰকৃতি সেইটো খুব বেছি আমাৰ ভাল আমাৰ শিক্ষাৰ পদ্ধতি ভাল শিক্ষক ভাল এভৰিথিং ইজ ৰিলেটেড টু ইচ আদাৰ আমি মনোযোগ দিব পাৰোঁ আৰু মনোযোগ যেতিয়া দিওঁ আমাৰ তেতিয়া অবভিয়াছলি আমাৰ এটেনশ্যন দিলে আমাৰ ইণ্টাৰেষ্টটো থাকে ঠিক তেনেকুৱা আৰু যেতিয়া ইণ্টাৰেষ্ট এটা বস্তু আমি বিষয়ত দিওঁ আমাৰ এটেনশ্যনটো অবভিয়াছলি আমি তেতিয়া আমাৰ থাকে আৰু চ' কথাটো তেনেকুৱা কি যে আমি তেতিয়াৰ পৰা আমি ল'ৰা ছোৱালীৰ মাজত সেই এডুকেশ্যন দিব লাগিব এতিয়া বহুত স্কুলত এনেকুৱাও দেখা যায় বিশেষভাৱে কিছুমান এনেকুৱা ধৰণৰ স্কুলো আছে য'ত কি হয় আমি ল'ৰা ছোৱালীক আমি বায়'লজি শিকাবলৈ লাজ কৰোঁ ঠিক আছে আমি বায়'লজি শিকাবলৈ লাজ কৰোঁ just because there are some certain diagrams in the text given তাতে যি টেক্সটত যি diagrams দিয়া আছে সেইখিনি কি হয় লাজ কৰে okay be it female teacher or be it a male teacher খুব বেছি insecure হয় তো খুব বেছি comfortable feel নকৰে but that is the starting point from where you are teaching the children in which way so এই বস্তুবোৰ যাতে নহয় আমি এতিয়া আমাৰ মাইণ্ডছেটবোৰ ব্ৰড হৈ গৈছে we have to accept the things we have to accept about mental hygiene we have to accept about the physical hygiene আমি menstruationৰ কথা ক'লে বহুতে লাজ কৰে nowadays even in the adults আমি সেই বস্তুবোৰ আমি accept কৰি লৈছো we have to accept because it is our own natural process so everything we have to accept তো এই শাৰীৰিক শিক্ষা বুলি ক'লে আমি বহুত ল'ৰা ছোৱালীক শিক্ষা দিব পাৰোঁ আৰু প্লেটৰ সদায় এই কথাবিলাকত গুৰুত্ব দিছিলে আমি এটা সংগীতৰ ওপৰত চৰ্চা কৰিব লাগে এটা বহুতে পেৰেণ্টছে nowadays it is a very good thing that maximum parents কি কৰে they have already accepted all the because now এতিয়া বৰ্তমান আমাৰ স্কুলৰ ব্যৱস্থাত কি হৈছে co-curricular activities earlier it was extracurricular activities right so co-curricular activities বুলি ক'লে আমি co-curricular মানে সহ পাঠ্যক্ৰমিক বুলি যাক কোৱা যায় সহ পাঠ্যক্ৰমিক এই সহ পাঠ্যক্ৰমিক শিক্ষা ব্যৱস্থাত আমি অকল পঢ়া শুনাই নহয় তাৰ লগত আমাৰ খেলা ধূলা নাচ গান আমি গোটেইখিনি আমি শিকাব লাগে ল'ৰা ছোৱালীক বা ল'ৰা ছোৱালীও তেনেকৈ আয়ত্ত কৰে আৰু তাৰ ফলত কি হয় আমাৰ সামগ্ৰিক বিকাশ বুলি আমি যাক কওঁ অৰ্থাৎ অল ৰাউণ্ড ডেভেলপমেণ্ট চ' এই অল ৰাউণ্ড ডেভেলপমেণ্টটো তেতিয়া লগতে হৈ যায় তো সেইটো কাৰণে আমি কওঁ কি যে আমি যেতিয়াই আমাৰ যিমানখিনি আমি সংগীত হওক নাচ হওক বা বিভিন্ন ধৰণৰ টেবল টেনিছ chess khela badminton khela everything you have to be in the whole system of education in a full fledged way mane as a student hisabe to ei noitik শিক্ষা আমাৰ যিমানখিনি মৰেল আমাৰ সায়েন্স লাগে মৰেলিটি লাগে মৰেল ভ্যালুজ লাগে এইবোৰ ক্ৰাইসিস হয় 21st century obviously so আমি স্কুলৰ পৰাই হে বস্তুবোৰ শিকাব পাৰো একদম প্ৰাথমিক ব্যৱস্থা মানে স্তৰৰ পৰাই আৰু শাৰীৰিক শিক্ষাই হওক বা আমাৰ যিমানখিনি ক্ৰিয়াৰ লক্ষ্যই হৈছে শিক্ষাৰ্থীসকলৰ মাজত এনেকুৱা এটা সন্তুষ্টি আমি ব্যক্তিত্বৰ বাবে আমি প্ৰয়োজনীয় শাৰীৰিক বৌদ্ধিক আৰু আৱেগিক মাত্ৰ বিকাশ কৰাটো আমাৰ ইম্পৰ্টেণ্ট হয় আমাৰ যিমানখিনি হয় নেক্সট যোনটো মাধ্যম স্তৰ বা আমি ছেকেণ্ডেৰী ষ্টেজ ক'ব পাৰোঁ 13 পৰা 16 বছৰলৈকে হয় আৰু এই পৰ্যায়ত আমি অধীনত শিক্ষাই আমাক কি কৰিব পাৰে মাধ্যমিক শিক্ষা আৰম্ভ কৰিব লাগে তাৰ লগতে আমাৰ গান সংগীত কবিতা গণিত শিকোৱা উচিত বা তাৰ লগত গণিত বুলিয়ে নহয় তাৰ লগত আমাৰ বিজ্ঞান শিকোৱা উচিত হয় আৰু এই পৰ্যায়ত শিক্ষাৰ্থীসকলৰ আমাৰ যিমানখিনি নীতি আছে আৰু কঠিন বিষয়বোৰ বুজিব পাৰে আৰু উচ্চ শিক্ষাৰ আধাৰ গঠন কৰে শিক্ষাৰ্থীসকলৰ ৰাজ্য ৰাষ্ট্ৰৰ ভাল নাগৰিকৰ বাবে প্ৰস্তুত কৰিবলৈ দেশ প্ৰেমৰ বাবে পৰিপূৰ্ণ নৈতিকতা ধৰ্ম আৰু সাহিত্য শিক্ষা প্ৰদান কৰিবও লাগে বুলি কয়
তাৰ লগতে আমাৰ যিমানখিনি সৈনিক বা যুদ্ধ শিক্ষাৰ পৰ্যায়ও আছে 16 বছৰৰ পৰা 20 বছৰলৈ আৰু এই পৰ্যায়টো দুটা আমাৰ ভাগত বিভক্ত কৰা হৈছে এটা হৈছে 16 পৰা 18 বছৰলৈ আৰু এই সময়ছোৱাত শিক্ষাৰ্থীসকলক তেওঁলোকৰ শৰীৰ শক্তিশালী আৰু স্বাস্থ্যৱান কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিব লাগে বুলি কয় আৰু ইয়াৰ বাবে ক্ৰিয়া বা আমি যিমানখিনি আমাৰ মূল্যযুদ্ধত অংশগ্ৰহণত উৎসাহিত কৰিব লাগে বুলিও কয় আৰু 18 বছৰৰ পৰা 20 বছৰলৈ এই সময়ছোৱাত আমাৰ শিক্ষাৰ্থীসকলৰ যুদ্ধৰ প্ৰশিক্ষণ প্ৰদান কৰিব লাগে তাৰ লগতে আমাৰ ঘোঁৰা চালনা অস্ত্ৰ ব্যৱহাৰ কৰি দক্ষতা আৰু যুদ্ধৰ অন্যান্য কৌশল এখিনি শিকাব লাগে আৰু তাৰ লগত প্ৰয়োজনীয় সময়তে আমি ৰাজ্যখনৰ সুৰক্ষিত কৰিব লাগে আৰু তেওঁ লগতে পৰামৰ্শ দিছিল যে যুদ্ধ শিক্ষাৰ লগতে সাধাৰণ শিক্ষাৰ পৰিহাৰ কৰিব লাগে যাতে শিক্ষাৰ্থীসকলে তেওঁলোকৰ শাৰীৰিক প্ৰশিক্ষণৰ ওপৰতো গুৰুত্ব দিব পাৰে উচ্চ শিক্ষা আৰু এই পৰ্যায়টো আমাৰ দুটা ভাগত বিভক্ত কৰা হৈছে 20 বছৰৰ পৰা 35 বছৰ বয়সলৈ অৰ্থাৎ উচ্চ শিক্ষা আমাৰ যোনটো হয় সেইটো 30 বছৰলৈ বা 20 বছৰ বা 35 বছৰলৈকে হয় আৰু উচ্চ শিক্ষাত নামভৰ্তিৰ বাবে আমাৰ প্ৰৱেশ পৰীক্ষা ব্যৱস্থা যোনটোক আমি এতিয়া এন্ট্ৰেন্স টেষ্ট বুলি কওঁ যোনটো CUET পাতে BET in BA level or BET in PG level আমি প্ৰত্যেক আমাৰ যিমানবোৰ ইনষ্টিটিউচনছ আছে কলেজেছ আছে all are tie up under CUET so CUET দিব লাগে আন্ডাৰ গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট দিব লাগে তো সেইখিনিৰ কাৰণে বহুত আমি পঢ়িবও লাগিব তাৰ কাৰণে হয় নহয় সো প্ৰৱেশ পৰীক্ষাত যোগ্যতা অৰ্জন কৰা যোনে এন্ট্ৰেন্স পায় তেওঁলোকক আমি সদায় উচ্চ শিক্ষাত নামভৰ্তি কৰাব লাগে আৰু তাৰ লগত যিসকলে যোগ্যতা অৰ্জন কৰে তেওঁলোকক আমি ৰাজহুৱা সেৱাত সদায় নিয়োজিত কৰিব লাগে আৰু তেওঁ উচ্চ শিক্ষাত গণিত আৰু বিজ্ঞান বিভাগৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল আৰু তাৰ লগত এই পৰ্যায়টো শিক্ষাৰ লক্ষ্য জ্ঞান আৰু নান্দনিক গুণ আহৰণ কৰা উচিত হয় আৰু এই লগত তেওঁ বিশ্বাস কৰিছিল যে শিক্ষাৰ্থীসকলে এই পৰ্যায়ত সদায় যুক্তি আৰু অনুশীলন আৰু বিজ্ঞানৰ একত্ৰীকৰণ সামৰ্থ্য বিকাশ কৰিব লাগিব আৰু তাৰ লগতে আমি যেতিয়া কওঁ প্লেটয়ে সদায় প্ৰশাসনিক বিষয়াসকলৰ বাবে এই পৰ্যায়টো কৰিছিলে মানে 30ৰ পৰা 35 বছৰলৈ যোনটো সেইটো কৰিছিলে আৰু তাৰ লগত এই পৰ্যায়ত প্ৰৱেশ পৰীক্ষাও কৰিব লাগিব এতিয়া যেনেকৈ আমি ফৰ এক্সাম্পল আমি যদি আসামত চাওঁ তে আমি এক্সকিউজ মি আমি Assam Civil Service conducted by the APSC Assam Public Service Commission ACS পাতে ন Assam Civil Service সেইটোতো থৈ না এনেই ডাইৰেক্ট অকল ইণ্টাৰভিউ দিলে পাই যায় ইট কম্বাইনছ অফ 3 stages prelims হয় preliminary stage বুলি যাক কয় তাৰপিছত মেইনছ হয় দেন ইণ্টাৰভিউ হয় ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন চ' ঠিক তেনেকুৱা সেইকাৰণে সেই প্ৰশাসনীয় আমি বিভাগত অন্তৰ্ভুক্ত হ'বৰ কাৰণে আমি এনেকি প্ৰৱেশ পত্ৰ দিব লাগিব যদি আমাৰ সেইটো আমি পাছ কৰি যাওঁ তেনেহ'লে উই কেন গেট এডমিটেড আৰু যিসকলে প্ৰৱেশ পত্ৰত উত্তীৰ্ণ হৈছিলে তেওঁলোকে আমি এই পৰ্যায়ত সদায় নামভৰ্তি কৰা হৈছিলে আৰু যিসকলে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে তেওঁলোকক আমি ৰাজ্যখনৰ বিভিন্ন কনিষ্ঠ প্ৰশাসনিক পদত আমি মিলাই দিছিলে মানে যোনবোৰ অলপ তলত ৰেংকত পায় বা যোনবোৰ অলপমান মানে বিভিন্ন ৰেংক থাকে ন তো তাত পাই মিলাই দিয়ে আৰু সবকে কিবাত ভৰাই তো এই শিক্ষাৰ এই সৰ্বোচ্চ পৰ্যায়টো দৰ্শনৰ অধ্যয়ন বাধ্যতামূলক আছিলে আৰু দৰ্শনৰ লগতে ৰাজনীতি বিজ্ঞান আৰু আইনো অধ্যয়ন কৰা হৈছিলে আৰু এই পৰ্যায়ত আছিল যে ৰাজ্যখনৰ সৰ্বোচ্চ পদৰ বাবে দক্ষ প্ৰশাসক এটা আমি সদায় কি কৰিব লাগে প্ৰস্তুত কৰিব লাগে ঠিক তেনেকে পেছাদাৰী শিক্ষা 35 বছৰৰ পৰা 50 বছৰলৈ প্লেটয়ে এই পৰ্যায়ৰ শিক্ষাত সদায় পেছাদাৰী শিক্ষা হিচাপে বিবেচনা কৰিছিলে আৰু এই সময়ছোৱাত নাগৰিকসকলৰ প্ৰশাসক আৰু শাসক হিচাপে কাম কৰে আৰু ৰাজ্যখনৰ দক্ষ প্ৰশাসকো সদায় দায়িত্ব লয় তেওঁলোকে ৰাজ্য আৰু সমাজৰ নেতা তাৰপিছত আমাৰ যিমানখিনি 50 বছৰ বয়সৰ পিছতো তেওঁলোকক আমি সদায় নিয়মীয়া সেৱাৰ পৰা আমি কি কৰিব লাগিব আমি অব্যাহত দিয়া হয় তেওঁলোকে এতিয়া আত্ম উপলব্ধিৰ বাবে প্ৰচেষ্টা লিপ্ত হয় কিন্তু পৰামৰ্শদাতা হিচাপে তেওঁলোকক সদায় সেৱা প্ৰদান কৰি থাকে
ঠিক তেনেকে মহিলাৰ বাবে শিক্ষা হয় তেওঁ পুৰুষ আৰু মহিলাৰ মাজত কোনো আমাৰ এইখিনি মানে কেতিয়াও অন্তৰ্ভুক্ত মানে ডিফাৰেন্স কৰা নাছিলে সেয়েহে তেওঁ মহিলাসকলৰ বাবে বিভিন্ন ধৰণৰ শিক্ষাৰ পৰামৰ্শ দিয়া নাছিলে কিন্তু তেওঁ মহিলাসকলৰ পুৰুষতকৈ শাৰীৰিক আমাৰ যিমানখিনি আমাৰ দুৰ্বল বুলি আমি বিবেচনা কৰিছিলে খালি তেওঁ দ্য ৰিপাব্লিক নামৰ কিতাপখনত দেখিছিল যে মহিলা আৰু পুৰুষ দুয়োৰে সুৰক্ষা দিবলৈ সক্ষম কিন্তু শাৰীৰিক শক্তিতকৈ পুৰুষত মহিলাসকলৰ তুলনামূলকভাৱে অলপ দুৰ্বল বুলি কৈছিলে সেইটো তাৰপিছত আমাৰ পাৰ্থক্য কেৱল পৰিমাণতে নহয় পৰিমাণত হয় গুণগত মানদণ্ড নহয় কিন্তু দেই খালি পৰিমাণটোৱে কৈছে কিন্তু মানদণ্ড কোৱালিটিলৈ কোৱা নাই তেওঁ পুৰুষ আৰু মহিলাৰ দুয়োৰ বাবে একে শিক্ষাৰ পৰামৰ্শ দিছিলে একে কৈছিলে তেওঁ কৈছিল যে মহিলাসকলৰ ৰাজ্যৰ যিকোনো প্ৰশাসনিক পদৰ বাবে বাছনি কৰিব পাৰি মহিলাসকলক আমি সদায় উদ্যোগিক হিচাপে যুদ্ধ দাৰ্শনিক আৰু উচ্চ শিক্ষাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিব লাগে বুলিও তেওঁ কৈছিল আৰু কৈছিল যে তেওঁলোকক সংগীত শাৰীৰিক শিক্ষা ৰাজনীতি বিজ্ঞান কলা আৰু শিল্প আদিও শিকোৱা উচিত হয় এইবোৰ কেৱল ঘৰুৱা কামতে সীমাবদ্ধ থাকিব লাগে আৰু শিক্ষণৰ পদ্ধতি প্লেটৰ মতে শিক্ষাৰ লক্ষ্য হৈছে জ্ঞানৰ আমি সদায় উদ্দেশ্যন বুলি কওঁ সেয়েহে শিক্ষাদানৰ পদ্ধতিয়ে উদ্দেশ্যৰ বাবে উপযুক্ত হ'ব লাগে প্লেটৰ শিক্ষা আঁচনিত মুখ্য বিষয় হৈছে আমাৰ যিমানখিনি বুদ্ধিজীৱীসকলৰ মাজত যুক্তি বা বিতৰ্ক গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ পদ্ধতিটো হ'ল যুক্তিৰ পদ্ধতি দ্বিতীয় পদ্ধতি হৈছে তেওঁৰ পৰামৰ্শ অনুসৰি প্ৰশ্ন উত্তৰ পদ্ধতি এই পদ্ধতি সদায় সক্ৰেটিছ আৰম্ভ কৰিছিলে আৰু ইয়াৰ তিনিটা আমাৰ স্তৰ আছে যে উদাহৰণ সংজ্ঞা আৰু ফলাফল বা ব্যাখ্যা কৰিব পাৰি উদাহৰণটো আমি সদায় আলোচনাৰ পৰা আৰম্ভ হয় তাৰ পিছত সাধাৰণ আমাৰ বৈশিষ্ট্যবোৰ স্থিৰ কৰা হয় আৰু শেষত ফলাফল বা ব্যাখ্যা কৰা হয় আমাৰ তাৰ পিছত আমি ক'ব পাৰো যে তৃতীয়তে পদ্ধতি হৈছে আলোচনা পদ্ধতি আৰু এইটো উচ্চ শিক্ষাত বা শিক্ষাদানৰ এটা জনপ্ৰিয় পদ্ধতি হৈ পৰিছিলে আৰু তাৰ লগতো আমাৰ উপৰোক্তভাৱে আমি উপৰিতো তেওঁ অনুকৰণ পদ্ধতি কাহিনী কোৱা আৰু সু অধ্যয়ন পদ্ধতিও পৰামৰ্শ দিছিলে নেক্সট আমি কওঁ জিন জিকিউছ ৰুছো জিন জিকিউছ ৰুছো 1712 to 1778 সকলোবোৰ ভাল কিয়নো ই প্ৰকৃতিৰ লেখকৰ হাতৰ পৰা কিন্তু মানুহৰ হাতত সকলোবোৰ অধ্যৱস্থিত হৈ যায় মানে ৰুছো সদায় নেচাৰেলিষ্ট আছিল যে তো নেচাৰৰ ফোকাছত তেওঁৰ ডেফিনিশ্যন দিছিলে সো এই 1712 চনত 26 জুনত ইটালীত জিন জেক ৰুছোৰ জন্ম হৈছিলে আৰু প্ৰকৃতিবাদৰ চিন্তাধাৰাৰ এজন বিখ্যাত দাৰ্শনিক আছিল আমি কওঁ শিক্ষাৰ ওপৰত তেওঁৰ ধাৰণাবোৰ তেওঁৰ কিতাপখনৰ জৰিয়তে স্পষ্টভাৱে বুজি পোৱা গৈছিল আৰু তাৰ লগতে তেওঁ 6খন মহান কিতাপ সদায় লিখিছে আৰু সেইবোৰ হৈছে আমি কওঁ কলাৰ বিজ্ঞানৰ প্ৰগতি পুৰুষৰ মাজত আমাৰ যিমানখিনি উৎপত্তি সেইখিনি বুলি কয় আৰু তাৰ লগতে আমাৰ বৈষম্যৰ ওপৰত আলোচনা বুলিও সেইখিনি আমি ক'ব পাৰো ঠিক তেনেকৈ দ্য নিউ হেলোছ ঠিক আছে দেন সামাজিক চুক্তি এখন আছিলে তাৰপিছত শিক্ষক হিচাপে তেওঁৰ বিদ্যালয়ৰ জীৱনৰ এমিল যোনখন এনচে শিশুসকলৰ শাৰীৰিক শাস্তি দিছিলে আৰু যিমানখিনি তেওঁ শিক্ষকসকলক ভয় কৰিছিলে যিহেতু বিদ্যালয়ৰ পৰিৱেশ শিশুৰ বিকাশৰ বাবে সহজপূৰ্ণ নাছিলে তেওঁ বিবেচনা কৰিছিল যে বিদ্যালয়ৰ শিক্ষাৰ কোনো উপায় নাই তেওঁৰ মতে শিশুৰ ওপৰত প্ৰকৃতি হৈছে একমাত্ৰ মানে বিশুদ্ধ পৰিষ্কাৰ আৰু আকৰ্ষণীয় প্ৰভাৱ পেলাই বহুতখিনি মানৱ সমাজে সদায় সম্পূৰ্ণৰূপে দুৰ্নীতিগ্ৰস্ত কৰে তাৰ লগত সেয়েহে মানুহ সদায় সমাজৰ আমি কি বুলি ক'ব পাৰো বন্ধনৰ পৰা সদায় মুক্ত কৰিব লাগে আৰু প্ৰকৃতিত জীয়াই থাকিব লাগে মানুহৰ প্ৰকৃতিৰ মূলত ভাল আৰু ইয়াক মুকলি পৰিৱেশত মুক্ত বিকাশৰ বাবে সদায় পৰ্যাপ্ত সুযোগ দিব লাগে
তাৰ বিখ্যাত কিতাপ এমিল শিশুৰ শিক্ষাৰ ক্ষেত্ৰত আছে আৰু ইয়াত তেওঁ সমাজ আৰু বিদ্যালয়ৰ পৰা আঁতৰত সদায় প্ৰাকৃতিৰ পৰিৱেশত মই অলৰেডি এটা কথা কৈছিলোঁ যেতিয়া মই ইণ্ডিয়ান ফিলচফাৰ ৰবীন্দ্ৰনাথ টেগৰৰ আমি পঢ়ি আছিলোঁ ইণ্ডিয়ান কনটেক্সট যদি আমি পঢ়োঁ তেনেহ'লে আমি সদায় ৰবীন্দ্ৰনাথ টেগৰ হয়নে ইণ্ডিয়ান কনটেক্সট আমি এনেকৈ সদায় বস্তুবোৰ পঢ়িব লাগে যেতিয়া আমি ৱেষ্টাৰ্ণ পঢ়িছোঁ তেতিয়া আমি ইণ্ডিয়ান কনটেক্সট সেম নেচাৰেলিষ্ট কোন আছিলে তেতিয়া আমি ৰবীন্দ্ৰনাথ টেগৰ পঢ়োঁ ঠিক আছে এইটো থাকে সো ৰবীন্দ্ৰনাথ টেগৰ হ'ল তাৰপিছত আমি যেতিয়া পঢ়িম তেতিয়া এইটো ক'ব পাৰি যে ৰবীন্দ্ৰনাথ টেগৰ নেচাৰেলিষ্ট আছিলে আৰু তেওঁ এটা কথা কৈছিলে মই কৈছিলোঁ অলৰেডি যে everything that comes যদি লাইভ ক্লাছটোত ল'ৰা ছোৱালীয়ে এটেণ্ড কৰি আছে তেনেহ'লে comes from the nature goes back to the nature everything that comes from the nature goes back to the nature এইটো আছিলে famous quotation of naturalism naturalismৰ এইটো এটা আছিলে famous quotation ঠিক আছে সো যেটা কনসেপ্ট এণ্ড এইম আছিলে শিশুৰ ধাৰণা ৰুচয় এক ক্ষেত্ৰত অখণ্ডতা মানে কিছুমান পদ্ধতি পৰামৰ্শ দিছে যেনেকে সম্পূৰ্ণ স্বাধীনতা ফ্ৰীডম কৰিব পাৰে যি পৰৱৰ্তী শিশুটো ক্ষতিকাৰ আৰু ভাল কাম কৰিব থাকে প্ৰাকৃতিক নিয়ম অনুসৰণ কৰে কিয়নো অৱহেলা উলংঘন কৰিলে ফলত অৱশ্যে বেদনাগ্ৰস্ত হয় স্বাভাৱিকভাৱে চৰিত্ৰৰ অধিকাৰী হৈ যায় সো ফ্ৰীডম ইম্পৰ্টেন্স is given on full freedom ঠিক আছে সো কাৰণ শিক্ষাৰ লক্ষ্য শিশুটোৰ প্ৰাকৃতিক কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিয়াৰ ৰুচৰ মতে মংগলময় হৈছে শিশুসকলৰ এক সহজাত গুণ আমি প্ৰকৃতিৰ পৰা পোৱা সকলোবোৰ ভালেই হয় শিক্ষাৰ কেন্দ্ৰ হিচাপে শিশুৰ শিক্ষাৰ পৰিকল্পনা কৰাটো শিশুৰ প্ৰকৃতি আৰু সামৰ্থ্য আমি সদায় মনত ৰাখিব লাগে শিশু সদায় সৰু প্ৰাপ্তবয়স্ক নহয় ঠিক আছে প্ৰকৃতিৰ ওপৰত গুৰুত্ব ৰুচৰ মতে প্ৰকৃতি মানৱ আৰু শাৰীৰিক পৰিৱেশ হৈছে শিক্ষাৰ উৎস কৰি আৰু অভিজ্ঞতা লাভ কৰি আমাৰ শিশুটো হৈছে আমাৰ সৰ্বশ্ৰেষ্ঠ শিক্ষা হৈছে শিশুৰ বাগিচা যিটো আমি সদায় কি কৰিব পাৰো কি যে আমি সদায় যত্ন আৰু পুষ্টিৰ জৰিয়তে বিকশিত হয় আৰু শিক্ষাৰ জৰিয়তে আমাৰ মানুহ আৰু আমাৰ বিকাশ হয় সদায় শিশুৱে তেওঁলোকৰ দুৰ্বলতা অক্ষমতা আৰু নিৰ্ভৰশীলতা উপলব্ধি কৰিব লাগিব যাতে তেওঁলোকে কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ এইবোৰ অতিক্ৰম কৰিব পাৰে ৰুচয়ে কঠোৰ পৰিশ্ৰম জীৱন বিচাৰে আৰাম বিলাসিতা
বিলাসিতা আৰু দুৰ্বলতা নহয়। তেওঁৰ মতে শিশুটোক শিশুৰ প্ৰকৃতি অনুসৰি শিক্ষা প্ৰদান কৰিব লাগে আৰু শিশুটোৰ প্ৰকৃতিৰ প্ৰতি প্ৰেম বিকশিত কৰিব লাগে। প্ৰকৃতিৰ প্ৰেম শিশুটোৰ আন সকলো অনুভূত বিকশিত কৰিব। তেওঁ প্ৰাকৃতিক শিক্ষাক সদায় প্ৰকৃতিৰ শিক্ষা হিচাপে গণ্য কৰিছিলে আৰু বিদ্যালয়সমূহত প্ৰদান কৰি সদায় নিয়মীয়া আৰু কৃত্ৰিম শিক্ষাৰো সমালোচনা কৰিছিলে। ৰুছোৱে পৰামৰ্শ দিয়া পাঠ্যক্ৰম আৰু শিক্ষাদানৰ পদ্ধতিবোৰ সদায় বিশ্লেষণ কৰিবলৈ এইটো ক'ব পাৰি যে তেওঁ কিতাপ পঢ়া আৰু কঠোৰ পাঠ্যক্ৰমৰ বিৰোধী আছিলে। বিশেষকৈ জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ কেৱল আমাৰ কৈশৱকালৰ পৰ্যায়ত আমাৰ আনুষ্ঠানিক পাঠ্যক্ৰম পৰামৰ্শ দিছিলে। শিশুটোক কিবা এটা কৰি হাতত কাম কৰা আৰু শিক্ষাৰ পদ্ধতিবোৰ তাৰ দ্বাৰা সদায় গুৰুত্ব দিছিলে। আমি যেতিয়া শিক্ষকৰ ভূমিকা বুলি কওঁ তেতিয়া আমি ক'ব পাৰোঁ যে তেওঁৰ মতে শিক্ষক এজন তথ্য কেতিয়াও উৎস নহয়, কিন্তু শিকাৰ বাবে অনুপ্ৰেৰক হিচাপে কাম কৰিব লাগিব। শিশুসকলক নিৰ্দেশিত কৰিব নালাগে, কিন্তু নিৰ্দেশনা দিব লাগে। শিক্ষকে শিশুৰ প্ৰকৃতি সদায় বুজিব লাগে, সেয়েহে তেওঁ সদায় সহনীয় ল'ব লাগে আৰু তেওঁৰ আৱেগ পৰীক্ষা কৰিবলৈ সক্ষম হ'ব লাগে। তেওঁ সদায় শিশুটোক তেওঁৰ প্ৰতি থকা নিয়ন্ত্ৰণ ৰখাৰ কথা ভাবিব নালাগে, কিয়নো নিয়ন্ত্ৰণ ৰাখি থাকিলে কিমান দিননো কেনেকৈ থাকিব। অৱশ্যে শিকাৰ বাবে সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰাৰ প্ৰয়োজন হয়। কিবা এটা বস্তু শিকিবলৈ we have to give them freedom, না? Then only they can learn. Obviously, they are the child, they are the tender soul. ঠিক আছে? শিশুটোক শিক্ষকে সঠিক নিৰ্দেশনা প্ৰদান কৰিব লাগে। ঠিক আছে? ৰুছো's contribution to education, তেওঁ শৈশৱৰ বৈশিষ্ট্যবোৰ আৱিষ্কাৰ আৰু চিনাক্ত কৰিছিলে। তেওঁ শিশুৰ শিক্ষাৰ প্ৰতিষ্ঠাপক পদক্ষেপ হিচাপে শিশু মনোবিজ্ঞানৰ ভিত্তিত বক্তৃতা কৰিছিলে। ইয়াৰ ফলত আধুনিক সময়ত শিশু কেন্দ্ৰৰ শিক্ষা হয়। তেওঁ আধুনিক শৈক্ষিক মনোবিজ্ঞানিকো আগশাৰী আছিলে। তেওঁ কয় যে শিশুসকলক শিশু হিচাপে গণ্য কৰিব লাগে, যুৱ প্ৰাপ্তবয়স্ক হিচাপে নহয়। সেয়েহে তেওঁলোকক শিক্ষা প্ৰদান কৰাৰ পদ্ধতি পৃথক হ'ব লাগে। তেওঁ কৈছিল যে শিশুসকলক কোনো সহায় আৰু নিৰ্দেশনা অবিহনে সমাধান কৰিব সমস্যা দিব লাগে। সেয়েহে পৰিৱেশ অৱশ্যে আমি তেওঁলোকক নিজে সত্যবোৰ বিচাৰি উলিয়াব দিয়ক। তেওঁ মুক্ত ইতিবাচক অনুশাসনৰ ভেটি স্থাপন কৰিছিলে। তেওঁ কৈছিলে শিশুটোক প্ৰকৃতিক মুক্তভাৱে চলাচল কৰিবলৈ দিয়ক আৰু নিজৰ ব্যক্তিগত যিমানখিনি অভিজ্ঞতাৰ পৰা আৰু দৈনন্দিন জীৱনৰ কাৰ্যকলাপত প্ৰকৃততে অংশগ্ৰহণ জৰিয়তে শিকিবলৈ দিয়ক। তেওঁ সদায় শাস্তিৰ ভয়ত শিশুটোৰ মূল আৰু প্ৰাকৃতিক যিমানখিনি আমাৰ কৌতূহল আছিলে তাৰ ওপৰত বৃদ্ধি আমাৰ ধ্বংস কৰা শাস্তিক সদায় গৰিহণা দিছিলে। তেওঁ শিশুসকলৰ ওপৰত কঠোৰ অনুশাসনৰ প্ৰৱৰ্তনৰ বিৰুদ্ধে আছিলে। তেওঁ প্লেৱে পদ্ধতি, এতিয়া মেথডছখিনি আমি ক'ম। ফাৰ্ষ্টত কৈছে প্লেৱে মেথড, ঠিক আছে? প্লেৱে মেথড প্ৰথম। ছেকেণ্ডটো ব্যৱহাৰিক কাম, ইউটিলিটি, মানে এইটো ইউটিলিটি বুলি ক'ব পাৰি, ঠিক আছে? তাৰপিছত আত্মশিক্ষণ পদ্ধতি, চেল্ফ লাৰ্ণিং। আত্ম অভিজ্ঞতাৰ জৰিয়তে, চেল্ফ এক্সপিৰিয়েঞ্চ। পৰ্যবেক্ষণ,
পৰ্যবেক্ষণ ফিফ্থটো হ'ল পৰ্যবেক্ষণ মানে অবজাৰভেশ্যন মই লিখি দিছো বিকজ কিছুমানে ইমান এছএমএছটো অলপ ধৰিব ভুল হ'ব পৰ্যবেক্ষণ অনুসন্ধান মানে কি ন হা অনুসন্ধান ইনভেষ্টিগেট ঠিক আছে তাৰপিছত পৰীক্ষামূলক পদ্ধতি এক্সামিনেশ্যন এক্সাম তাৰপিছত হিউৰিষ্টিক পদ্ধতি হিউৰিষ্টিক পৰীক্ষাত আহিব পাৰে হিউৰিষ্টিক মেথড মানে কি এইখিনিয়ে কৈছিলে দেই বস্তুৰ প্ৰদৰ্শনো গৈছিলে কিন্তু এক্সিবিশন শিশুসকলক তেওঁলোকৰ সৃষ্টিশীলৰ মাজত সদায় গুৰুত্ব দিব লাগে ঠিক আছে সো এইটো বস্তু এইখিনি ইম্পৰ্টেন্ট negative education so what is mean by negative education ইতিবাচক শিক্ষা মানে কি what does it mean negative মানে কি তেওঁ কৈছিলে কি যে ইতিবাচক শিক্ষাৰ তুলনাত নেতিবাচক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে নেতিবাচক নেগেটিভ হৈছে নেতিবাচক নেতিবাচক শিক্ষা নেতিবাচক শিক্ষা এই দিগদাৰ ইয়াতে পেনটো দি লিখিবলৈ ভালকে নোৱাৰি লিখিব আৰু নিৰ্দেশনা প্ৰদান কৰি শিশুটোক সময়ৰ আগতে প্ৰাপ্তবয়স্ক ভূমিকাৰ বাবে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা নেতিবাচক শিক্ষা কোনো সম্পৰ্কৰ নিয়ন্ত্ৰণ প্ৰণালী অবিহনে নহয় ঠিক আছে আছেনে অলকে সো ইয়াত শিশুৱে কেতিয়া প্ৰকৃতি আৰু তাৰ নিজৰ গতিত শিকে মানে নিজৰ গতি বুলি যেতিয়া আমি কওঁ মানে কি সেলফ পেস মানে নিজৰ গতি ঠিক আছে এই প্ৰকাৰত তেওঁ সকলো অনুভৱ স্বাভাৱিক কৰে ঠিক আছে নেতিবাচক শিক্ষাৰ সপক্ষে ৰুচই কিছুমান কৈছিলে যেনেকৈ প্ৰথমটো হৈছে কিতাপৰ জৰিয়তে কোনো শিক্ষা নাই বৰঞ্চ প্ৰকৃতিৰ পৰা হয় মানে নেচাৰৰ ইম্পৰ্টেন্স আছে তেন কোনো সময় সমঞ্চ নহয় শিশুটোক প্ৰকৃতিয়ে জীয়াই থাকিবলৈ সদায় পৰ্যাপ্ত সময় প্ৰদান কৰে কোনো অভ্যাস গঠন নাই নো হেবিটছ কোনো সামাজিক শিক্ষা নাই যিহেতু হেমত উচ্চ শ্ৰেণীৰ সমাজ কোনো প্ৰত্যেক নৈতিক শিক্ষা নাই নৈতিক শিক্ষা নাই কিন্তু কোনো কঠোৰ আৰু আনুষ্ঠানিক অনুশাসনো নাই কোনো পৰম্পৰাগত শিক্ষা পদ্ধতি নাই তো এইকেইটা হৈছে নো অল নো ঠিক আছে women educationৰ কথা কৈছিলে অৰ্থাৎ নাৰী শিক্ষা মহিলা শিক্ষা নাৰী বুলি নকওঁ আমি এতিয়া কওঁ মহিলা শিক্ষা মহিলা শিক্ষা ঠিক আছে সো ৰুছৰ পুৰুষ আৰু মহিলাৰ বাবে এক শিক্ষাৰ পক্ষপাতি নাছিল কিয়নো তেওঁ বিশ্বাস কৰিছিল যে তেওঁলোকৰ দায়িত্বৰ প্ৰকৃতি সম্পূৰ্ণ বেলেগ তেওঁ কৈছিল যে মহিলাসকলৰ সেৱা কৰিবলৈ জন্মগ্ৰহণ কৰে আৰু পুৰুষসকলৰ উপভোগ কৰিবলৈ জন্মগ্ৰহণ কৰে মহিলাসকলৰ ভূমিকা হৈছে শিশুক ডাঙৰ কৰা নহয় এইটো ডাঙৰ দীঘল কৰা এইটো ভুল হৈছে স্লাইডত ডাঙৰ দীঘল কৰা জন্মগ্ৰহণ কৰে এইখিনি কৰে তেওঁলোকক প্ৰাপ্তবয়স্ক হিচাপে ডাঙৰ হোৱাত সহায় কৰা
তেওঁলোকক জীৱনৰ আৰামদায়ক আৰু গ্ৰহণযোগ্য কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰা ঠিক আছে সেয়েহে মহিলাসকলক উচ্চ শিক্ষা প্ৰদান কৰাৰ পৰিৱৰ্তে তেওঁলোকক ঘৰুৱা চিলাই এমব্ৰইডাৰী আৰু ধৰ্ম শিক্ষা নাও এতিয়া কোৱাচোন নাও ইজ ইট এপ্লিকেবল ফৰ 21st century 21st century is it applicable অকল এই ঘৰুৱা কাম চিলাই এবিলাক কৰাতছে কৈছিল কি যে শিক্ষা দিব নালাগে is it applicable no a big no right so come no gender biased এতিয়া আমি work আমি যদি কিবা কৰো work no gender bias no gender men can also cook right cooking jeneke for example cooking is not gender no right ঠিক সেই কথাষাৰ তেতিয়া দিনত আছিল এপ্লিকেবল not now come to John Dewey ঠিক আছে John Dewey আধুনিক যুগৰ এজন মহান দাৰ্শনিক বুলি কয় তেওঁ ডাঙৰ এজন চিন্তাবিদ আছিল শিক্ষাবিদ আছিল গণ্য কৰা হয় তেওঁ আমেৰিকা মুক্তৰাষ্ট্ৰৰ এজন সৰ্বোচ্চ দাৰ্শনিক আছিল সৰ্বশ্ৰেষ্ঠ দাৰ্শনিক গ্ৰেট ফিলচফাৰ ঠিক আছে বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ পিছত তেওঁ স্কুলৰ শিক্ষক হিচাপে কৰ্মজীৱন স্কুলৰ শিক্ষক আছিল পিছলে জন হপকিন্স বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনত ডক্টৰেট ডিগ্ৰী লাভ কৰে আৰু এই চনৰ পৰা মিচিগান বিশ্ববিদ্যালয়ৰ শিক্ষকতাৰ কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত চিকাগো বিশ্ববিদ্যালয় ইয়াৰ নতুনকৈ সৃষ্টি হোৱা দৰ্শন মনোবিজ্ঞান আৰু শিক্ষা বিজ্ঞান এডুকেশ্যনেল সায়েন্স বিভাগৰ মুৰব্বী হিচাপে পিছতকে তেওঁ এইচঅডি হৈ গ'ল সো সি জন ডিভি American মানে কুইক রিভিশন সেবো লিখি আছে দে American philosopher so don't get confused he is an American philosopher great American philosopher right so who was he was John Dewey okay then তেওঁ দৰ্শনৰ মুখ্যতে ব্যৱহাৰবাদ বুলি কোৱা হৈছিল জন ডিভি ব্যৱহাৰবাদ আমি এই ব্যৱহাৰবাদক ইংলিশত কি কম প্ৰেগমেটিষ্ট ঠিক আছে প্ৰেগমেটিষ্ট বুলি কওঁ তেওঁ আধুনিক সময়ৰ আটাইতকৈ প্ৰভাৱশালী চিন্তাবিদসকলৰ মাজত এজন যাৰ শৈক্ষিক ধাৰণাবোৰ আমাৰ সামাজিক শৈক্ষিক চিন্তা আৰু অনুশালনৰ ওপৰত দীৰ্ঘময়ী প্ৰভাৱ পেলায় ঠিক আছে তেওঁৰ কিছুমান বিখ্যাত শৈক্ষিক কামৰ ভিতৰত আছে The School and the Society School and Society School and Society ঠিক আছে The Child and the পাঠ্যক্ৰম মানে Child and Curriculum to নোৱাৰি লিখিব Child and Curriculum ঠিক আছে then আমি কেনেকৈ চিন্তা কৰো how we think then শিক্ষাৰ প্ৰতি আগ্ৰহৰ প্ৰচেষ্টা শিক্ষাৰ প্ৰতি আগ্ৰহৰ প্ৰচেষ্টা মানে এডুকেশ্যন প্ৰতি আগ্ৰহ ঠিক আছে ইন্টারেস্ট
and trial. Then গণতন্ত্ৰৰ শিক্ষা, republic and education. অভিজ্ঞতাৰ শিক্ষা, experience. নিশ্চিততাৰ বাবে শিক্ষা, জ্ঞান আৰু কাৰ্যৰ সময়. তো এইবোৰ আছিলে বুকস, ঠিক আছে, কিছুমান বিখ্যাত কিতাপ, বুকস ইম্পৰ্টেণ্ট. সো এইবোৰ হৈছে 2 marks question, 2 marks question এই কিতাপখন, ঠিক আছে. Are you understood? Then aims of education কথা কৈছিলে. শিক্ষা হৈছে ব্যক্তিজনৰ সেই সকলো ক্ষমতাৰ বিকাশ যি তেওঁৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰে আৰু তেওঁৰ সম্ভাৱনা পূৰণ কৰিবলৈ তেওঁ সদায় সক্ষম কৰে. আৰু শিক্ষা হৈছে এটা সামাজিক প্ৰয়োজনীয়তা, এটা social need বুলি কোৱা গৈছে. Just because it is a social need বুলি কোৱা গৈছে. সো এই ব্যক্তি আৰু সমাজ দুয়োৰে বাবে এটা প্ৰগতিশীল প্ৰক্ৰিয়া, মানে এটা প্ৰগ্ৰেছিভ আমি ক'ব পাৰোঁ, ঠিক আছে, প্ৰগ্ৰেছিভ. ওকে, সো তেওঁ জেনেৰেলি কনচেপ্টবোৰ এনেকুৱাই হয়. দেন এইটো এটা বাইপোলাৰ প্ৰক্ৰিয়া, বাইপোলাৰ প্ৰচেছ, bipolar process, right? Bipolar process যাৰ দুটা আছে, মানসিক and সামাজিক, mental and social. So mental and social is the two things যোনখিনি লৈ সামাজিক দিশটোৱে আমাক শিক্ষাৰ ক্ষেত্ৰত, সামাজিক পৰিৱেশৰ ক্ষেত্ৰত যত্ন লয়. আৰু ই সদায় এই বস্তুখিনিক লৈ আমাৰ জন ডিৱে এটা দুইটা সমান গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া বুলি কৈছে. আৰু এই দুটা প্ৰক্ৰিয়াৰ মাজত আমাৰ মানসিক আৰু সামাজিক প্ৰক্ৰিয়াটো ইম্পৰ্টেণ্ট প্ৰক্ৰিয়া হয়. আৰু প্ৰতিভাৰ দক্ষতাৰ যত্ন লৈ আমি সদায় সামাজিক দিশটো আমি সদায় আগুৱাই যায়. আৰু তাৰ লগতে আমি ক'ব পাৰোঁ যে এই যিমানখিনি তেওঁ কৰিছিলে সেইখিনিৰ লগত আমাৰ তেওঁৰ যোনখিনি কণ্ট্ৰিবিউশ্যন সেইখিনি ইম্পৰ্টেণ্ট হয়. আৰু জন ডিমেৰ মতে শিক্ষা হৈছে জীৱন আৰু জীৱনৰ বাবে প্ৰস্তুতি নহয়, ঠিক আছে. Education is life itself but not for the preparation of life. আৰু ঠিক আছে, এইখিনি আমি 2011 ইগনৰ পৰা আমি লৈছোঁ কিতাপখনৰ পৰা. শিক্ষা শিশুৰ বাবে, আৰু যেতিয়া আমি কওঁ ইয়াৰ বিপৰীতে নহয়, অৰ্থাৎ শিশুৰ শিক্ষাৰ বাবে নহয়. শিশু এটা টাবুলা ৰচয় আৰু পৰিষ্কাৰ স্লেট বুলি কওঁ যাক আমি ব্লেংক স্লেট হয়, আৰু তাৰ ওপৰত নহয় যিকোনো আমি তাতে লিখিব পাৰোঁ, ঠিক আছে. সো জন ডিৱেৰ মতে শিক্ষা হৈছে জীৱন আৰু জীৱনৰ বাবে প্ৰস্তুতি নহয়. এডুকেশ্যন ইজ লাইফ ইটসেল্ফ বাট নট দি প্ৰিপাৰেশ্যন অফ লাইফ. এইটো ফেমাছ ডেফিনিশ্যন আছিলে. সো এডুকেশ্যন ইজ নট, শিক্ষা হৈছে জীৱন আৰু জীৱনৰ বাবে প্ৰস্তুতি নহয়. এডুকেশ্যন ইজ লাইফ ইটসেল্ফ, ঠিক আছে. শিক্ষা নিজে জীৱন বাট নট প্ৰিপাৰেশ্যন. শিক্ষাৰ প্ৰস্তুতি বুলি নহয়, কিন্তু আমাক ইয়াৰ লাইফ জীৱনৰ কাৰণে আমাক কিছুমান বস্তু শিকায়. চ' এই বস্তুখিনি আৰু তাৰ বাবে শিশুৰ বাবে ইয়াৰ যিমানখিনি বিপৰীতে কয়, তেওঁ জন ডিৱে অৰ্থাৎ কৈছিল যে শিশু টাবুলা ৰাচা নহয়, য'ত আমি যিকোনো যি পাৰোঁ আমি সেইখিনি বস্তু লিখিব পাৰোঁ. তো তাৰ লগতে আমি ব্লেংক স্লেটৰ লগত কম্পেয়াৰ কৰি পেলাই জন ডিৱে এইখিনিত আমাক তেওঁ অৱদান দিছিলে. থেংক ইউ.